আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 5ৰ যিখন অসমীয়া কিতাপ আছে সেই অসমীয়া কিতাপৰ তোমালোকৰ পাঠ নম্বৰ 4 নাম কি নাম হ'ল তোমালোকৰ পিঠাৰ মেল এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ আজি তোমালোকক দিম আৰু সৰুকৈ একেবাৰে উত্তৰবোৰ একেবাৰে সৰুকৈ লিখা চেষ্টা কৰিছোঁ মই তোমালোকৰ যাতে তোমালোকে একদম সহজে মুখস্থ কৰিব পৰা ঠিক আছে সো ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এতিয়া পিঠাৰ মেল নামটো কি কবিতাটোৰ পিঠাৰ মেল এতিয়া সৰুকৈ মই তোমালোকক বুজাই দিছোঁ অকমান হ'ব পিঠাৰ মেল যেহেতু কবিতাটোৰ নামেই সেই আমি কা বিষয় পঢ়িম কবিতাটোত পিঠাৰ বিষয় পঢ়িম ঠিক আছে এতিয়া কবিতাটোত কি হৈছে কবিতাটোত সুঙা পিঠাই খোলা চপৰীয়া পিঠাক বাই বুলি মাতিছে আৰু মাতি পেলাই কৈছে যে হে খোলা চপৰীয়া বাই তুমি দেশৰ কথা শুনিছানে আজিকালি এই দেশত কি ঘটি আছে তুমি শুনিছানে আজিকালি এই দেশত ৰসগোল্লা মানুহে বেছিকৈ খোৱা হৈছে আৰু লাৰু আৰু পিঠাবোৰক ঘিনৰ চকুৰে চোৱা হৈছে মানে ক'ব গ'লে পিঠাৰ ঘূৰ অপমান কৰি আছে মানুহে সেয়েহে আমাৰ এই দেশত আৰু বেছি দিন নাই আমি এই দেশত আৰু বেছি দিন জীয়াই থাকিব নোৱাৰোঁ সুঙা পিঠাৰ এনে কথা শুনি পেলাই খুতুলি পিঠাই কি ক'লে হে সুঙা পিঠা কি কোৱা হে এনে দুখ লগা কথা নক'বা এনেকৈ কোনে ক'লে খুতুলি পিঠাই ক'লে ঠিক আছে পিছত ফেনী পিঠাই কি ক'লে খুতুলি পিঠাক যে হে খুতুলি পিঠা সুঙা পিঠাই যি কৈছে একদম সঁচা কৈছে মিছা কোৱা নাই আজিকালি অকমানিয়ে আমাক চিনি নাপায় কাৰণ তাক কি লাগে লুচি লাগে আৰু কি লাগে বিস্কুট লাগে আৰু কি লাগে চাহপানী লাগে হয় মানে আজিকালি মেইনলি কি হৈছে পিঠাবোৰক মানুহে খাবলৈ বিচৰা নাই কিয় কাৰণ বিস্কুট পাইছে পিছত কেক পাইছে হয় চাহপানী লুচি এইবোৰ মানে বেলেগ বস্তু পাইছে সেই পিঠাবোৰক মানুহে খাব নিবিচাৰে আৰু সেই প্ৰসংগতে এই কবিতাটো আমাৰ কবি অতুল চন্দ্ৰ হাজৰিকাই ৰচনা কৰিছে এটা কবিতাটোৰ কবিজনৰ নাম মুখস্থ কৰিবা তোমালোকে অতুল চন্দ্ৰ হাজৰিকা কাৰণ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে এতিয়া প্ৰশ্ন উত্তৰবোৰ চাও কবিতাটো সৰুমৰুকৈ বুজাই দিলোঁ মই এতিয়া প্ৰশ্ন উত্তৰটো চাও পদ্যটো শুদ্ধ উচ্চাৰণে পঢ়া তোমালোকে পঢ়িবা দলত ভাগ হৈ পদ্যটো আবৃত্তি কৰা তোমালোকে কৰিবা পিঠাৰ মেল পদ্যটো কাহিনী আকাৰে কোৱা তোমালোকে ক'বা এইখিনি ইম্পৰ্টেণ্ট এইখিনি মই কৰি দি আছোঁ এইখিনি তোমালোকৰ পৰীক্ষাত আহিব মই যোনবোৰ এনেকৈ কালাৰে চিন দিছোঁ সেইবোৰ তোমালোকৰ কি হ'ব পৰীক্ষাত আহিব ঠিক আছে ক নম্বৰটো কি কৈছে এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত ফাৰ্ষ্ট এইখিনি পঢ়াচোন কি কৈছে কোনে কাক কি প্ৰসংগত কৈছে লিখিব লাগে ঠিক আছে কোনে কৈছে কাক কৈছে কি প্ৰসংগত কৈছে লিখিব লাগে ক নম্বৰটো এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত এই কথাষাৰ কোনে কৈছে কাক কৈছে আৰু কিয় কৈছে লিখিব লাগে ঠিক আছে সো উত্তৰ তোমালোকে এনেকৈ লিখিবা উক্ত কথাষাৰ সুঙা পিঠাই খোলা চাপৰীয়া পিঠাবোৰৰ ঘূৰ অপমান দেখি কৈছিল নেক্সট তোমালোকক কৈছে কিয় কওঁ তেনে দুখ লগা কথা এই কথাষাৰ কোনে কাক কিয় কৈছিল উত্তৰ লিখিবা উক্ত কথাষাৰ খুতুলি পিঠাই সুঙা পিঠাক কৈছিল কাৰণ সুঙা পিঠাৰ কথা শুনি খুতুলি পিঠাৰ দুখ লাগিছিল নেক্সট তোমালোকৰ এইটো দি আছে চোৱা গ নম্বৰটো লাৰু আৰু পিঠাবোৰক হাই ঘিনৰ চকুৰে চাই এই কথাষাৰ কোনে কৈছিল কাক কৈছিল আৰু কি প্ৰসংগত কৈছিল উত্তৰ লিখিবা উক্ত কথাষাৰ সুঙা পিঠাই খোলা চপৰীয়া পিঠাবোৰৰ ঘৌৰ অপমান দেখি কৈছিল ঠিক আছে সো হৈ গ'ল তোমালোকৰ এইখিনি নেক্সট তোমালোকৰ চোৱাচোন কি দিছে নেক্সট দিছে তোমালোকৰ এইখিনি খালী ঠাই পূৰ কৰিব দিছে তোমালোকক এই বাকচখিনিত তোমালোকক কেইটামান শব্দ দিছে আৰু সেই শব্দখিনিৰে তোমালোকক খালী ঠাই পূৰ কৰিব দিছে ঠিক আছে সো তোমালোকে এনেকৈ পূৰ কৰিবা চোৱা অকস্মাত মানে হঠাৎ গতিকে এই হঠাৎটো ইয়াত বহাই দিবা বিহুৰ আগদিনা কি হ'ব উৰুকা হ'ব গতিকে কি কৰিবা উৰুকাটো ইয়াত বহাই দিবা নেক্সট শস্য আদি থবৰ বাবে বাঁহৰ কাঠিৰে সজা বহল মুখৰ পাচি এইটো কি হ'ব পাচি হ'ব গতিকে পাচি লিখিবা লৰালৰিকৈ কৰা কাৰ্য এইটো কি হ'ব ঘপৰাই হ'ব ঘৃণা ভাল নোপোৱা এইটো কি হ'ব ঘিণ হ'ব বস্তু সামৰি থোৱা কোঠালি ভৰালি কোঠা হ'ব ঠিক আছে বানান যদি তোমালোকে ধৰা পোৱা নাই ইয়াৰ পৰা বানানখিনি চাই ল'বা ঠিক আছে এতিয়া নেক্সট আমি চাম উত্তৰ লিখাখিনি উত্তৰ লিখাৰ ক খ গ কেইটা চাম ঠিক আছে এইকেইটা ইম্পৰ্টেণ্ট হয় তোমালোক আহিব তাৰ আগতে এইখিনি দিলোঁ এইখিনি মই চাগে ক'বলৈ পাহৰিলোঁ এইখিনি ইম্পৰ্টেণ্ট নহয় তোমালোকৰ স্কুলৰ পৰা হোমৱৰ্ক কৰিব দিব পাৰে কিন্তু পৰীক্ষাত নাহে ঠিক আছে সেইকাৰণে মই এনেকুৱা চিন দিছোঁ এনেকুৱা চিন দিয়াবোৰ তোমালোকে কি বুজিবা তোমালোকে বুজিবা যে হোমৱৰ্ক কৰিব দিব স্কুলৰ পৰা কিন্তু পৰীক্ষাত নাহে কি কৈছে চোৱাচোন পদ্যটোত উল্লেখ থকা পিঠাৰ নামবোৰ পাচিৰ পৰা বিচাৰি উলিয়াই খালী ঠাইত লিখা ঠিক আছে এতিয়া এটা উদাহৰণ দি দিছে চুঙা পিঠা
মানে আমাৰ পদ্যটোত কি কি পিঠাৰ নাম আছে ইয়াত লিখিব দিছে এটা কি দিছে চুঙা পিঠাৰ নাম আছে আমি জানো ইয়াত লিখিব দিছে নেক্সট কি আছে নেক্সট আছে খুটুলি পিঠা আৰু কি আছে ফেনি পিঠা খোলা চপৰীয়া পিঠা মই যোনবোৰ এনেকৈ গোলপীয়া কালাৰ মাৰি দিছোঁ সেইবোৰ চ' এইবোৰ তোমালোকে ইয়াত লিখি দিবা ঠিক আছে এই তিনিটা লিখিবা বাকীবোৰ লিখিব নালাগে কাৰণ বাকীবোৰ কবিতাটোত উল্লেখ নাই নেক্সট তোমালোকৰ উত্তৰ লিখাৰ ক খ গ এইসমূহ তোমালোকে চোৱা এইসমূহ ইম্পৰ্টেণ্ট একদম বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহি থাকে ক নম্বৰ কি কৈছে খোলা চপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল এটা তোমালোকে জানাই কোনে কৰিছিল চুঙা পিঠাই কৰিছিল কি বুলি সম্বোধন কৰিছিল বাই বুলি গতিকে এনেকৈ লিখি দিবা খোলা চপৰীয়া পিঠাক চুঙা পিঠাই বাই বুলি সম্বোধন কৰিছিল খ নম্বৰ কি কৈছে কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল উত্তৰ লিখিবা চুঙা পিঠা খোলা চপৰীয়া পিঠা খুটুলি পিঠা আৰু ফেনি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল গ নম্বৰ কৈছে অকমানিয়ে পিঠা লাৰুৰ সলনি কি খাবলৈ বিচাৰে উত্তৰ লিখিবা অকমানিয়ে পিঠা লাৰুৰ সলনি লুচি বিস্কুট চাহ ৰসগোল্লা আদি খাবলৈ বিচাৰে ঠিক আছে এতিয়া নেক্সট তোমালোকৰ চোৱা নেক্সট তোমালোকৰ এইখিনি চোৱা এইখিনি দিয়া আছে এইখিনি তোমালোকৰ পৰীক্ষাত নাহে কিন্তু যদি মানে তোমালোকৰ হোমৱৰ্ক কৰিব দিয়ে এনেকৈ লিখি দিবা ঘপৰাই শব্দটো ব্যৱহাৰ কৰি তোমালোকক কি ক'ব দিছে সৰি ঘপৰাই নহয় তপৰাই শব্দটো ব্যৱহাৰ কৰি তোমালোকক বাক্য ৰচনা কৰিব দিছে তপৰাই মানে সোনকালে হা চ' উত্তৰ দিবা ৰামে প্ৰশ্নৰ উত্তৰসমূহ তপৰাই দিলে খ নম্বৰত লিখিবা ছোৱালীজনীয়ে তপৰাই ভাত খাই স্কুললৈ গ'ল তপৰাই মানে সোনকালে গ নম্বৰ ৰামে সকলো সমস্যাৰ সমাধান তপৰাই কৰে যদি কোনোবাই স্পেলিং বুজি পোৱা নাই বানান বুজি পোৱা নাই মই পঢ়ি দিছোঁ ন পঢ়া পৰা শুনি বুজিবলৈ চেষ্টা কৰিবা এইটো তোমালোকৰ নাহে মানে হোমৱৰ্ক দিব পাৰে স্কুলত কিন্তু পৰীক্ষাত নাহে নেক্সট এইকেইটা তোমালোকৰ পৰীক্ষাত আহিব পাৰে নাহিব পাৰে চ' চাই লোৱা বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু চাই লোৱা তোমালোকক বাক্য ৰচনা কৰিব দিছে ঠিক আছে কথা আৰু কথা শুনিবলৈ ছেম কিন্তু অৰ্থ বেলেগ আৰু এই অৰ্থ বেলেগ হোৱাকৈ তোমালোকক বাক্য ৰচনা কৰিব দিছে চ' তোমালোকে এনেকৈ কৰিবা মই কৰি দিছোঁ চোৱা ফাৰ্ষ্টৰ কথা এই কথাটোৰ মাত কি মাত মানে এই কথাটোৰ উত্তৰ কি মাত বোল বাক্য ৰচনা কি কৰিবা মোৰ ল'ৰাটোৱে বহুত কথা কয় ঠিক আছে ক মধুনীয়া থতাকে থা এই কথাটোৰ অৰ্থ কি মাটিৰ যুগ বাক্য লিখিবা মানুহজনৰ তিনি কথা মাটি আছে খ নম্বৰ কি কৈছে পানী পানী মানে জল মানে এই পতাকে পা দন্তীয়া নদীকে নি এই পানীৰ অৰ্থ কি জল গৰমত বেছি পানী খাব লাগে পতাকে পা মধুনীয়া নদীকে নি এই পানীটোৰ অৰ্থ কি হাত ছোৱালীজনীয়ে ল'ৰাটোৰ পানী গ্ৰহণ কৰিলে ঠিক আছে বা ল'ৰাটোৱে ছোৱালীজনীৰ পানী গ্ৰহণ কৰিলে যেনেকৈ লিখিব পাৰিবা গ নম্বৰ কি কৈছে মাটি মতাকে মা মধুনীয়া নদীকে টি এই মাটিটোৰ মানে অৰ্থ কি ভূমি ঠিক আছে বাক্য লিখিবা অসমৰ মাটি পলসুৱা মানে বৰ সাৰুৱা মানে খেতি বাতি ভাল হয় মতাকে মা দন্তীয়া তথিকে টি মানে কাৰোবাক মাতা বাক্য লিখিবা ৰামে ৰতনক মাতি আছে নেক্সট তোমালোকৰ ঘ নম্বৰ কি চোৱা ঘ নম্বৰ দিছে দিন দন্তীয়া তথিকে দি দন্তীয়া ন এইটো দিন মানে দিৱস বাক্য ৰচনা কি কৰিবা এক দিনত 24 ঘণ্টা নেক্সট দন্তীয়া তথিকে দি মধুনীয়া ন এই দিনটোৰ অৰ্থ কি দুখীয়া বাক্য ৰচনা কৰিবা দিনক সহায় কৰিব লাগে মানে দুখীয়াক সহায় কৰিব লাগে হয় উঙ নম্বৰ কি কৈছে কালি কটাকে কাল অধিকালি কালি এই কালিৰ অৰ্থ কি যোৱা দিন সেই বাক্য ৰচনা কি কৰিবা তুমি বাক্য ৰচনা কৰিবা কালি স্কুলত কিতাপ দিছিল কটাকে কাল অধিকালি এইটোৰ অৰ্থ কি দেৱীৰ নাম আমি যে কওঁ কালী দেৱী সেই কালী দেৱী উত্তৰ কি লিখিবা মানে বাক্য ৰচনা কি কৰিবা কালী পূজাত ভক্তসকলে প্ৰাৰ্থনা কৰে প্ৰথম 6 নম্বৰটো কি দিছে খালী কটাকে খাল অধিকালি এই খালীৰ অৰ্থ কি ৰিক্ত মানে খালী মানে একদম একো নাই বাক্য ৰচনা কি কৰিবা বাতিটো খালী আছে খটাকে খাল অধিকালি এই খালীৰ অৰ্থ খুদা ঠিক আছে মানে বাক্য ৰচনা কৰিবা নিহাই খালী ভাত খাব নোৱাৰে মানে খুদা ভাত খাব নোৱাৰে তাক মানে মাছ মাংস লাগে আৰু বা অলপমান ভাল বস্তু লাগে খাবলৈ পিছত নেক্সট তোমালোকৰ এইখিনি আছে কিতাপতে দেখাইছোঁ মই ৰ'বা নেক্সট তোমালোকৰ 35 নম্বৰ পেজত এইখিনি দিয়া আছে ঠিক আছে এইখিনি পঢ়াৰ আগতে মই তোমালোকক অলপমান অব্যয় পদৰ বিষয়ে বুজাই দিওঁ এতিয়া আমি যে কথা কওঁ বা আমি কথাবোৰ লিখোঁ বাক্যবোৰ লিখোঁ তাত
পদ থাকে কি পদ থাকে বিশেষ্য পদ থাকে বিশেষণ পদ থাকে সৰ্বনাম থাকে পিছত অব্যয় থাকে আৰু ক্ৰিয়াপদ থাকে বিশেষ্য পদ কোনবোৰ যোনবোৰে মানুহৰ নাম বুজায় যেনেকৈ মানুহৰ নাম বা বেলেগ বস্তুৰ নাম বুজায় যেনেকৈ লাৰুটো কি হ'ব বিশেষ্য পদ তেনেকৈ বিশেষণো থাকে সৰ্বনামো থাকে হয় তেনেকৈও অব্যয় পদো থাকে এতিয়া অব্যয় পদ কোনবোৰ অব্যয় পদ এইবোৰ এতেকে বা নতুবা নাইবা অথবা কিন্তু অথচ আদি শব্দবোৰ কি বোলে অব্যয় পদ বোলে ঠিক আছে এতিয়া এই অব্যয় পদবোৰ ব্যৱহাৰ কৰি তোমালোকক এইবোৰ খালী ঠাই পূৰ কৰিব দিছে তোমালোকে এনেকৈ কৰিবা ইয়াত তোমালোকৰ দিয়া আছে ৱৰ্ডবোৰ মানে শব্দবোৰ তোমালোকে ইয়াৰ পৰা আনি ইয়াত লিখিব লাগে এতিয়া ৰমলা আৰু ৰহিমলা দুয়ো বাই ভনী গতিকে কি হ'ব আৰু অব্যয় পদটো বহিব ইয়াত বিদ্যাই পৰম ধন গতিকে অব্যয় পদটো বহিব ইয়াত মনোযোগেৰে পঢ়া শুনা কৰিব লাগে এটা ঘৰ নাইবা এখন চকীৰ ছবি আঁকা কাহিনী শুনিও দেখোন ৰস পোৱা যায় মই আজি খেলিবলৈ নাযাওঁ যিহেতু কাইলৈ মোৰ পৰীক্ষা আছে ঠিক আছে গতিকে এইকেইটা বহাই দিবা যদি স্পেলিং ধৰি পোৱা নাই বানান ধৰা পোৱা নাই তেন্তে ইয়াৰ পৰা চাই ল'বা আৰু এইটো পৰীক্ষাত আহিব পাৰে নাহিব পাৰে ইমান ইম্পৰ্টেণ্ট নহয় ঠিক আছে তোমালোকৰ পৰীক্ষাত অব্যয় পদ কাক বোলে সেয়াও সুধিব পাৰে বা কিছুমান অব্যয় পদৰ উদাহৰণ দিয়া সেয়াও সুধিব পাৰে গতিকে এইখিনি চাই ল'বা অব্যয় পদৰ উদাহৰণবোৰ এতেকে বা নতুবা এইবোৰ অব্যয় পদৰ উদাহৰণ ঠিক আছে বাকি তোমালোকৰ জ্ঞান সম্প্ৰসাৰণৰ এটাও নালাগে কাৰণ এইটো তোমালোকৰ এক্সট্ৰা দিছে এক্সট্ৰা জ্ঞানৰ কাৰণে দিছে এইবোৰ পৰীক্ষাটো নাহে তোমালোকক হোমৱৰ্কো কৰিব নিদিয়ে বেছিভাগ স্কুলতে চ' এইবোৰ মই কাটি দিছোঁ মানে নাহে পৰীক্ষাত নাহে তোমালোকক হোমৱৰ্কো কৰিব নালাগে এইবোৰ হোমৱৰ্ক কৰিব নিদিয়ে গোটেইকেইটা কাটি দিছোঁ দেখিছা শুদ্ধ চিন মাৰা মানে হোমৱৰ্ক কৰিব দিব পাৰে আৰু পৰীক্ষাত অহা চান্স অকণ চকণ আছে আৰু ঠিক আছে আৰু এনেকৈ দিয়া মানে পৰীক্ষাত নাহে তোমালোকৰ জাষ্ট হোমৱৰ্ক কৰিব দিব পাৰে আৰু এনেকৈ হাইলাইট কৰি দিয়া মানে পৰীক্ষাত আহিবই বহুত ইম্পৰ্টেণ্ট চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিল নেক্সট ভিডিঅ'ত মই তোমালোকৰ পাঠ 5 ডক্টৰ বাণীকান্ত কাকতি এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ দিম সেয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু নেক্সট তোমালোকৰ কি টপিকৰ ওপৰত বা কিহত ভিডিঅ' লাগে কি বিষয়ত ভিডিঅ' লাগে তোমালোকে কমেণ্টত কৈ দিবা মোক মই কমেণ্ট চাই পেলাই ভিডিঅ' বনাম ঠিক আছে যি কমেণ্টত বেছি লাইক আহিব সেই কমেণ্টৰ অনুসৰিয়ে মই ভিডিঅ' বনাম বাকি তোমালোকক যদি গোটেই অসমীয়া কিতাপখনৰ PDF নোটছ লাগে মানে মই যে প্ৰশ্ন উত্তৰসমূহ লিখি দিলোঁ সেইবোৰ যদি তোমালোকৰ PDF হিচাপে লাগে তোমালোকৰ যদি প্ৰশ্ন উত্তৰসমূহ লিখিবলৈ মন নাই বহিত তেন্তে মই ডেছক্ৰিপশ্যনত PDFটোৰ লিংক দিয়া আছে তাৰপৰা ডাউনলোড কৰি ল'বা জাষ্ট 50 টকা এটা পে' কৰিব লাগিব চ' যোনে মানে এফৰ্ড কৰিব পৰা ডাউনলোড কৰি ল'বা আৰু যোনে নোৱাৰা ডাইৰেক্ট ভিডিঅ' পৰা চাই লেখা কোনো প্ৰব্লেম নাই ঠিক আছে চ' আজিলৈ ইমানখিনিয়ে লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত